আজি আমাৰ সাজালপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চৰকাৰৰ নিৰ্দেশ মৰ্মে বদলীকৰণ হৈছে। সেয়ে তেখেতক আমি খন্তেকীয়া বিদায় দিয়াৰ কাৰণে এখন সাধাৰণ সভা পাতিছিলোঁ, মানে বিদায় সভা। সেই অনুষ্ঠানত আমি এতিয়া সকলো মানুহে একগোট খাইছিলোঁ। আৰু আশ্ৰাফুল ছাৰে এই অঞ্চলৰ কোন কোন ল'ৰা ছোৱালীক যিখিনি শিক্ষাদান কৰিছিল আৰু এই গাঁৱৰ মুৰব্বিয়ান আৰু ছাত্ৰ ছাত্ৰীৰ মনত যিটো বসবাস কৰি লৈছিল, ইমান মৰমেৰে সহজ ভাষাৰে ছাত্ৰ ছাত্ৰীক পাঠদান কৰাইছিল, ছাত্ৰই সহজতে বুজি পাইছিল আৰু বহুত ডেভেলপ হৈছিল। আজি বিগত 12 বছৰে আশ্ৰাফুল ছাৰে এইখন স্কুলত চাকৰি কৰি গ'ল। আমাৰ নজৰত আমি কোনোদিনো সেই ছাৰৰ কোনো বেয়া দিশ বিচাৰি পোৱা নাই। ইমানে এটা ভাল গুণ আছিলে। ছাৰৰ কথা ক'বলৈ গ'লে এক কথাত ক'ব পাৰি যে আমাৰ মাজৰ পৰা কিবা যেন এখন ৰত্ন হেৰাই গ'লোঁ আমি। ইমান আমি মৰ্মান্তিক আৰু দুখত ভাগি পৰিছোঁ ছাত্ৰ আৰু SMCয়ে। আশা কৰোঁ এইখন স্কুলৰ পৰা ছাৰে বদলীকৰণ কৰি যিখন স্কুলত গৈছে, যাতে সেইখন স্কুলতো ঠিক ইয়াতকৈ আৰু বেছি ভাল ধৰণে পাঠদান কৰি সেই অঞ্চলৰ কোন কোন ল'ৰা ছোৱালীক যাতে ভৱিষ্যত জীৱনত আগুৱাই লৈ যাব পাৰে আৰু শিক্ষিত বনাব পাৰে, এইখিনি ছাৰক আমাৰ তৰফৰ পৰা আমি আশীৰ্বাদ আৰু মংগল কামনা কৰিছোঁ। আৰু আমি SMCৰ পৰা আশা কৰোঁ যাতে চৰকাৰে আমাক অনতিপলমে যিজন আশ্ৰাফুল ছাৰে আমাৰ মাজৰ পৰা বিদায় লৈ বেলেগ স্কুলত বদলি হৈ গ'ল, তেখেতৰ দৰে আৰু এজন যাতে ছাৰ দি, আমাৰ বৰ্তমান 2জন ছাৰ আছে, তেখেতৰ অলপ বোজাটো কমাই দিয়ে। ছাৰজনে অত্যন্তই ভাল আছিলে যে শিক্ষাৰ দিশত ছাত্ৰ ছাত্ৰীক যিখিনি সহজ ভাষাৰে বুজাইছিল, সহজতে বুজি পাইছিল। আৰু এবাৰ ক'লে ছাত্ৰবিলাকে ঘৰত যাই এনেকুৱা হৈছিল পঢ়াৰ দৰকাৰ নাই, ছাৰে এনেকুৱা ঘৰুৱা ভাষাটো কেতিয়াবা বুজাই দিছিল আৰু ছাত্ৰসকলে সেইসকল মনত কৰিছিল আৰু সেইসকল মনত ৰখাৰ কাৰণে কিতাপখন মেলি চালে আৰু সেইটোৱে কিতাপত ছেম টু ছেম আছে। সেইকাৰণে ছাত্ৰবিলাকে বেছিকৈ মনত আৱেগিক হৈ পৰিছে। আৰু ছাৰজন যোৱাৰ কাৰণে এই অঞ্চলৰ ৰাইজেও বহুত আৱেগিক হৈ পৰিছে। হয়তো আমি ভৱিষ্যতে এনেকুৱা ছাৰ আমাৰ মাজত আৰু বিচাৰি পাম নে নাই, সেয়া সম্ভাৱনীয়।